गुरु विष्णु गुरुदेवा महेश्वरा गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरुवे नमः। আজি ৰাতিপুৱাৰ পৰা মোৰ মাথাত এইটো গানেই বাজি আছে। ইয়াৰ কাৰণ আছে, মই শংকৰদেৱ বিদ্যা নিকেতনত পঢ়িছিলোঁ আৰু সেইখন স্কুলত প্ৰত্যেক দিন ৰাতিপুৱাই এইটো মন্ত্ৰ বা গীত আমি পাঠ কৰিছিলোঁ আৰু বিশেষকৈ টিচাৰ্ছ ডে'ৰ দিন আমি এই গীতটো বেছিকৈ গাইছিলোঁ। পোনপ্ৰথমতে ইয়াত উপস্থিত সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক মোৰ তৰফৰ পৰা মৰম যাচিছোঁ। আজি শিক্ষক দিৱস হয়নে? আমি সকলোৱে জানো যে আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন আৰু সেই জন্মদিন উপলক্ষে আমি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ। তেওঁৰ জন্ম হৈছিল 1888 বা 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে আৰু তেওঁ আমাৰ প্ৰথম উপৰাষ্ট্ৰ হিচাপে পদ গ্ৰহণ কৰিছিল 1952 চনত আৰু তেওঁ 1962লৈকে প্ৰথম উপৰাষ্ট্ৰ হিচাপে আমাৰ ভাৰতবৰ্ষত আছিলে আৰু তাৰপিছত 1962ৰ পৰা 67লৈ তেওঁ আমাৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। আৰু এই 1962 চনতেই তেওঁৰ ছাত্ৰ ছাত্ৰী তথা তেওঁৰ বন্ধুবৰ্গসকল তেওঁৰ জন্মদিন উপলক্ষে পালন কৰিব আহিছিলে তেওঁৰ ঘৰত আৰু সেইদিনাখন তেওঁ এই দিৱসটোক বিশেষ কৰিবৰ কাৰণে সমূহ টিচাৰ্ছৰ কাৰণে সেই দিনটো যাতে তেওঁ জন্মদিন উপলক্ষেই নাথাকক, সেইটো এটা শিক্ষকৰ বিশেষ এটা দিন হিচাপে পালন হওক, সেই হিচাপে সেই দিনটোক শিক্ষক দিৱস হিচাপে সমগ্ৰ দেশজুৰি ঘোষণা কৰি দিছিল। আৰু সেই দিনাখনৰ পৰাই অৰ্থাৎ 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰাই বৰ্তমানলৈকে আমি এই দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ। শিক্ষক দিৱস উপলক্ষে মই দুটা কথাই ক'ম আজি। প্ৰথমত হৈছে যে আমি হিন্দীতে কওঁ সময় আৰু সমঝদাৰী। এই যে দুটা বস্তু আছে, মানে দুটা কথা আছে, সময় আৰু সমঝদাৰী। সহজ যদিও এই দুটা কথাই কিন্তু খুব জটিল। আমি সময় থাকোঁতে আমাৰ সমঝদাৰীটো নাহে, বুজি পাইছা? সময় থাকোঁতে আমাৰ সমঝদাৰীটো নাহে আৰু যেতিয়া আমাৰ সমঝদাৰী আহে তেতিয়া আমাৰ হাতত সময় নাথাকে। এতিয়া তোমালোক ছাত্ৰ ছাত্ৰীৰ অৱস্থাত তোমালোকৰ যথেষ্ট সময় আছে ঘৰত গৈ কিনে, কিন্তু তোমালোকে এইটো সময় ইউটিলাইজ নকৰা, তোমালোকে ভালকৈ এইটো সময়ত নপঢ়া। কিন্তু আজিৰ পৰা 10 বছৰ বা 5 বছৰ পিছত যেতিয়া তোমালোকে বুজি পোৱা হ'বা তেতিয়া কিন্তু তোমালোকৰ হাতত কি নাথাকে? সময় নাথাকিব। আৰু আমি শিক্ষক হিচাপে এই সময় আৰু সমঝদাৰী এই দুইটা বস্তুৱে যাতে এই দুইটা কথাই যাতে তোমালোকে শিকি লোৱা সময়ৰ লগত, সেইটো আমি শিকাবলৈ চেষ্টা কৰি আহিছোঁ বা চেষ্টা কৰি আছোঁ আমি প্ৰত্যেকেই। আৰু ইয়াত আৰু এটা কথা ক'ম, আমাক সৰুৰ পৰাই আটাইতকৈ বেছি ঘৰত কথা শুনাই কোনে? সৰুৰ পৰা, একদম সৰুৰ পৰা মা দেউতাই, আৰু স্কুলত অহাৰ লগে লগে কোনে শুনায়? শিক্ষক শিক্ষয়িত্ৰী। তাৰমানে আমি বেয়া নেকি? নহয়। আমি কিয় কথা শুনাওঁ? তাৰমানে ইয়াৰ পৰা আমি এটা কথা বুজিব পাৰোঁ যে যোনে তোমালোকক আটাইতকৈ বেছি ভাল পায় তেওঁলোকেই তোমালোকক কি কৰে? কথাও শুনায়। ঠিক আছে? আমি তোমালোকক ৰাস্তা দেখুৱাই আছোঁ, এটা হাতত ধৰি আছে তোমালোকৰ মা দেউতাকে আৰু এখন হাতত ধৰি আছে তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে। তোমালোকে যথেষ্ট বেয়া পোৱা এইটো যে আমি যি বিচাৰোঁ, আমি স্বাধীনতা ভাল পাওঁ, কিন্তু আমি যি বিচাৰোঁ সেইটো আমাক মা দেউতাও কৰিব নিদিয়ে আৰু শিক্ষকেও কৰিব নিদিয়ে। য'তে ত'তে যি টি কথা শুনাই থাকে, আমি শিক্ষকে শুনাই থাকোঁ বা মা দেউতাই শুনাই থাকে, হয়নে নহয়? কিন্তু তোমালোকৰ যে সেই ৰাস্তাটো আছে, সেই ৰাস্তাত কিন্তু আমি দুইজনেই কিন্তু তোমালোকৰ দুই হাতত ধৰি আগুৱাই লৈ গৈ আছোঁ। কিন্তু আগুৱাই লৈ যাম এটা সময়লৈকেহে, তাৰপিছত মা দেউতাও এৰি দিব আৰু আমি শিক্ষকেও কিন্তু এটা সময়ত এৰিব লাগিব। ঠিক আছে? আৰু তাৰপিছত সেই ৰাস্তাটোত চলিব লাগিব কাৰ? তোমাৰ কিন্তু অকলে চলিব লাগিব সেইটো সময়ত, বুজি পাইছা? গতিকে যিমান দিন আমি ধৰি থাকিম সিমান দিনলৈকে তোমালোকে যাতে শুদ্ধ পথ, সেই পথটোত চলিব পাৰা তেনেকুৱা ৰাস্তা দি আমি তোমালোকক লৈ যাব বিচাৰি আছোঁ। এতিয়া আমি এৰি দিলে যাতে তোমালোকে সেই ৰাস্তা পাহৰি নোযোৱা, ৰাস্তাৰ পৰা ওলাই নোযোৱা,
সেইকাৰণে আমি অলপ কথা শুনাওঁ, তাৰ বাহিৰে বাকী একো নহয়। তো ঠিক আছে, আজি ইমানটোৱে কথা ক'লোঁ আৰু শিক্ষক দিৱসৰ উপলক্ষে সমূহ শিক্ষকক আন্তৰিক শুভেচ্ছা যাচিছোঁ। থেংক ইউ।